গোটেই অসমতে ঘূৰি ফুৰিছোঁ, গোটেই অসম জুৰি। মই কৈছোঁ নহয়, কেতিয়াবা শদিয়ালৈ গৈছোঁ, কেতিয়াবা ধুবুৰীলৈ, কেতিয়াবা বড়ো মানুহৰ ওচৰলৈ গৈছোঁ, কেতিয়াবা মুছলমানৰ, কেতিয়াবা কাৰ্বি মানুহৰ ওচৰলৈ গৈছোঁ, কেতিয়াবা একেবাৰে কোচ ৰাজবংশী মানুহৰ ওচৰলৈ গৈছোঁ। চব মানুহৰ লগত এটাই কথা পাতি ফুৰিছোঁ যে 2026 চনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? কিন্তু যদি মই কিন্তু সংখ্যালঘু ৰাইজক স্পষ্টকৈ এটা কথা ক'বলৈ আহিছোঁ, আপোনালোকে মোক বেয়া পাব চাগে, আৰু মই বেয়া চেয়া পালেও ইমান কেয়াৰ কৰি নাথাকোঁ বুলি জানেনে নাই আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ ধুনি পেলাওঁ দেখিছেনে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব বুলি ভাবি মই নামাতিলেই হ'ব, হয়নে নহয়? মই সেইবোৰ বেয়া পোৱা ভাল পোৱা বুজি নাপাওঁ। মোৰ মুখৰ আগত যিটো ভাল দেখোঁ মই সেইটোকে কওঁ। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ ধৰোঁ, বাঘৰ নিচিনাকৈ ধৰোঁ যে গম পায়নে নাই? সঁচাকৈ পায়নে নাপায়? কেতিয়াবা চাইনে নাই? কেতিয়াবা যুদ্ধখন চাইনে নাই কেতিয়াবা? হা? যুদ্ধখন যদি এছেম্বলিত যদি এইফালে আগফালে বহে দেই, একদম বাওঁফালে আগফালে বহি থাকে হিমন্ত, মোক একদম সো চাইডৰ লাষ্টৰ ছিটটো দিছে। লাষ্টৰ ছিটটো কেলে দিছে বাৰু জানেনে নাই? কেলে দিছে? যাতে মই প্ৰতিবাদ হাল্লা কৰিলে যাতে পুলিচে মোক চুচুৰাই লৈ যাব পাৰে, এইকাৰণে লাষ্টৰ ছিটটো বুজিছেনে নহয়? আন্দোলন কৰি যিমানবাৰ এনেকুৱা পুলিচৰ চুচৰ খালোঁ, তাতকৈ বেছি মই বিধানসভাত বেছি পুলিচৰ টান খাইছোঁ, হয়নে নহয়? MLA হৈও মোক শান্তিত থাকিবলৈ দিয়া নাই। ইহঁতি মোক MLA হৈও শান্তিত থাকিবলৈ দিয়া নাই। কিন্তু মই MLA হৈ হিমন্তক যিমান অশান্তি কৰিছোঁ, হিমন্তইও এদিনো ভালকৈ ৰাতি টোপনি মাৰিবলৈ পোৱা নাই, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? যোৱা 4 ডিচেম্বৰ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টি বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মনে মনে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স পাতি আছিলে। বোলে এইবাৰ আমি 60টা বিধানসভা সমষ্টিৰ ভোট দিয়া মানুহৰ সংখ্যা, যি বিজেপিক ভোট নিদিয়ে, সেই ভোট নিদিয়া মানুহৰ সংখ্যা আমি 10,000 কমাব লাগিব। দিলীপ শইকীয়াই কৈ বোলে এই কামটোৰ আমি দায়িত্ব দিছোঁ অশোক সিংগালক। কোন অশোক সিংগাল? অশোক সিংগাল কোন? মোক অসমৰ কোনোবা মানুহে ক'ব পাৰিব নেকি? যে অশোক সিংগাল ক'ত জন্ম হৈছিলে? হয়নে নহয়? হিমন্তই কৈ থাকে, মুছলমান মানুহ দেখিলে কৈ থাকে বোলে এইটো অচিনাকি মানুহ, কয়নে নকয়? মই হিমন্তক সুধিছোঁ যে অশোক সিংগালৰ ঘৰ ক'ত আছিলে আৰু অশোক সিংগালে ক'ত জন্ম হৈছিলে, হিমন্ত বিশ্বই জানে নেকি? সেই অশোক সিংগালৰ হাতত দায়িত্ব দিছিলে যে অসমৰ সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰাৰ সময়ত সমষ্টিবিলাক ভাঙি বিজেপিয়ে জিকিব পৰা কৰি দিবৰ কাৰণে দিছিলে দায়িত্ব।